হেৰি নহয়, কোনে ফোন কৰিছিলে এতিয়া? জয়ে ফোন কৰিছিলে নেকি? পিছে জোৱাইক ক'লা নাই আমি দেওবাৰে গৈ আছো বুলি সিহঁতৰ ঘৰলে? সিহঁতে চাগে বেয়াই পাইছে সঁচাকে দেই, বহুত দিন হৈ গ'ল নহয় নোযোৱা। সময়ো নাপাওঁ তেনেকে। তুমি কৈয়ে দিব লাগিছিল দেওবাৰে যাম বুলি। পিছে কিয় ফোন কৰিছিলেনো? জোৱাই ফোন কৰিছিলে। ভাল খবৰ এটা আছে, সেই খবৰটো দিবৰ কাৰণে ফোন কৰিছিলে। মোৰ যে খবৰটো পাই ইমান ভাল লাগিছে। দেওবাৰে যাম বুলি কৈছিলো, ভালেই হ'ল। এতিয়া দেওবাৰে ৰৈ নাথাকো নেকি, কাইলৈ মানে গুচি যাওঁ। সেই নহয়, আমাৰ প্ৰিয়াৰ আকৌ ভাল খবৰ, মাক হ'বলৈ ওলাইছে। কিমান দিনৰ পৰা যে মই এইটো আশা কৰি আছিলো, কেতিয়া যে শুনিবলৈ পাম ভাল খবৰ এটা বুলি ভাবি আছিলো। আজি শুনিবলৈ পালো আৰু বৰ ভাল লাগিল দেই। কি? এয়া তুমি কি কৈছা? সঁচা নেকি? বা এইটোচোন বৰ ভাল খবৰ দেই। সঁচাকে শুনি এতিয়া মনটো বৰ ভাল লাগিছে। তেতিয়াহ'লে দেওবাৰলৈ ৰৈ নাথাকো, কাইলৈকে গুচি যাওঁ। সেই নহয়, ইমান দিনৰ পিছত যাব লৈছো, তাতে আকৌ এতিয়া ভাল খবৰ এটাও আহিল। গতিকে তাইৰ কাৰণে কিবা কিবি বস্তু অলপো লৈ যাব লাগিব দেই। মই গধূলি মানে বিয়ৈক ফোন কৰিব লাগিব। সঁচাই দেই, খবৰটো পাই বৰ ভাল লাগিল। সঁচাকে দেই। ইমান ভাল খবৰ এটা পাইছে, আকৌ কিয় ভাল নালাগিবনো মনটো। পিছে ৰাতুল দোকানলৈ গ'ল নেকি? তাকো ফোন কৰি খবৰটো দিয়ে দিব লাগিব। ভনীয়েকৰ ইমান ভাল এটা খবৰ আৰু তাক নিদিয়াকে থাকিব পাৰোনে? হ'ব দিয়ক, মই কাইলৈ যাম বাৰু। মই আজি এতিয়াৰ পৰাই যোগাৰ কৰিব লাগিব বস্তু। কিবা কিবি অলপ বনাই মেলি তাক খাবৰ কাৰণে লৈ যাব লাগিব। বাৰু ৰ'ব দেই, মই তাক ফোনটো কৰি জনাই দিওঁ আকৌ খবৰটো। হেল্ল', মা কি হ'ল? মই ঘৰৰ পৰা অলপ আগত আহিছোহে, আকৌ ফোন মাৰিলে যে? পাপাই ক'লে বাৰু তোমালোকে যে দেওবাৰে প্ৰিয়াহঁতৰ ঘৰলৈ যাবা। তুমি আকৌ নকলেও হ'ব। বেলেগ কথা। কি কথানো কোৱাচোন? মানে প্ৰিয়াৰ ভাল খবৰ এটা আছে। আকৌ তই মোক ক'বলৈ দে। মই এনেও প্ৰিয়াহঁতৰ ঘৰলৈ যাম বুলিতো কৈ আছিলো বাৰু। তোকতো পাপাই ক'লেই ন, আমি মানে চানডে দিনা যাম বুলি। কিন্তু এতিয়া কাইলৈকে যাব লাগিব। এই তেনেকুৱা একো নহয়, মানে প্ৰিয়া মাক হ'বলৈ ওলাইছে আকৌ। তাকেই, সেইকাৰণে মই ভাবিলো তোকো খবৰটো দি দিওঁ। তোক আৰু খবৰটো নিদিয়াকে থাকিব পাৰো নে, ইমান ভাল খবৰ এটা। হয় আকৌ মা, এইটোনো ইমান ভাল খবৰটো। ভালেই কৰিলে তুমি মোক এতিয়াই কৈ দিলা। সঁচাকে দেই, খবৰটো শুনি বৰ ভাল লাগিল। ঠিকেই, পাপাই ঠিকেই কৈছে। তোমালোকে চানডে কাৰণে ৰৈ থাকিব নালাগে, কাইলৈকে গুচি যাবা। তাকেই। মইনো ক'ত খং কৰিছো মা, অথনি পাপাই কওঁতে মই ক'লো নহয় চানডে গুচি যাবা বুলি, তোৰ আকৌ লগত লৈ যাবলৈ কৈছিলো। কিন্তু এতিয়া ইমান ভাল খবৰ এটা, আৰু এই চানডেলে ৰৈ থাকিব নালাগে, তোমালোকে কাইলৈকে গুচি যোৱা। মই আজি যাওঁতে তেতিয়াহ'লে কিবা কিবি অলপ কিনি লৈ যাম, ফল মূল। তোমালোকে কাইলৈ গ'লে লৈ যাবা। মই যাব পাৰিম নে নোৱাৰিম সেইটো নাজানিছো নহয় এতিয়া মা। সেইটোও হয় বাৰু। হ'ব দিয়া, মই চাই লওঁ, গধূলিলৈকে সময় আছে নহয়। যদি মেনেজ কৰিব পাৰো তেতিয়া মই কাইলৈ যাম। এতিয়া ৰাখা তুমি। কি হ'ল? তুমি মোৰ মা পাপাহঁতক খবৰটো দিলা নাই? আৰু দাদাকো কৈ দিবা আকৌ। তাৰপিছত আমাৰ পাপাকো খবৰ দিলা নাই? মই যে সঁচাকে ভবাই নাছিলো এনেকুৱা কিবা এটা হঠাৎ মানে ভাল খবৰ এটা পাম বুলি। আজি পেটটো ইমানকে হেৰি হৈছে, তাকে ভাবিছো আকৌ হঠাৎ কি হ'ল বুলি। সঁচাকে দেই, মই কিবা বেমাৰ হৈছে বুলি ভয়ে খাই গৈছিলো জানা। কিন্তু ইমান ভাল খবৰ এটা পালো, ইমান ফূৰ্তি লাগিছে মোৰ এতিয়া। পাপা কেতিয়া আহিব তুমি ক'লা নাই পাপাক বাৰু? কোৱাচোন। হ'ব প্ৰিয়া, তুমি এতিয়া ইমানকে হেৰি কৰি থাকিব নালাগেচোন। মই কাকে খবৰ দিব লাগে জানো নহয়, চবকে খবৰটো দি দিছো। ইমান ভাল এটা খবৰ আৰু মই কিয় খবৰটো নিদিম ন? প্ৰথমতে পাপাক ফোন কৰিলো, তাৰপিছত আকৌ তোমাৰ মা পাপাক ফোন কৰিলো। কিন্তু দাদাক ফোনটো কৰিবলৈ থাকিলে, মানে কল কৰিছিলো কিন্তু ৰিচিভ কৰা নাই। হয়তো ব্যস্ত থাকিব পাৰে। একো নাই দিয়া, তোমাৰ মা পাপাক ক'লো নহয়, তোমাৰ মা পাপাই কৈ দিব দাদাক। সঁচাকে দেই, আজি তুমি মোক বহুত ভাল গুড নিউজ এটা দিলা। ইমান বেছি ভাল লাগিছে, মানে কি ক'ম আৰু। পাপা আহি পালাহি তুমি? আহি পালোহি। তুমি আৰু ইমান ভাল খবৰ এটা দিছা। এতিয়া কাম এৰি হলেও আহিবই লাগিব, ইমান ভাল খবৰ এটা। সঁচাকে দেই, তোমালোকে বহুত মানে আজি সুখী কৰি দিলা মোক। পিছে বোৱাৰী ক'ত? বোৱাৰীকেইটা কাম বন কৰিবলৈ একেবাৰে নিদিবা দেই, একদম ৰেষ্টত থাকিবলৈ কবা। এনেকৈ কাম বন কৰি থাকিলে মানে কষ্ট হব। মই লাগিলে কাম কৰিবলৈ মানুহ এজনী বিচাৰি লৈ আহিম, কিন্তু বোৱাৰীক আৰাম কৰিবলৈ দিব লাগিব এতিয়া। পাপা তুমি ঠিকে কৈছা। ময়ো এতিয়া তাইক সেইটোকে কৈ আছিলো, এতিয়াৰ পৰা কাম বন অকণমান কমাই দিবা বুলি। মই কাইলৈ মানে খবৰ কৰিব লাগিব, কাম কৰা মানুহ এজনী ক'ৰবাত পাওঁ নেকি। এতিয়া প্ৰিয়াক একেবাৰে কামৰ পৰা আঁতৰাই ৰাখিব লাগিব। আৰাম যিমান পাব সিমানে ভাল হ'ব। এনেতো কামবোৰ কৰিয়ে থাকে, গতিকে এতিয়া এইটো টাইমত আৰু কাম কৰি থাকিলে নহব, ৰেষ্টত থাকিব পালে বেছি ভাল হ'ব। তাই এতিয়া শুই আছে, মই শুই থাকিব কৈছো অলপ সময়। কিনো কৰিব, অকণমান ৰেষ্টত থাকিবলৈ কৈছো। ঠিকে আছে দিয়া। বাৰু হেৰি
প্ৰিয়াৰ মাক দেউতাকক খবৰটো দিয়া হ'ল নহয় বাৰু মই এবাৰ ফোন কৰি এনেই কথা পাতিব লাগিব সময় নাপাওঁ ন কামৰ কাৰণে কথা পাতো বুলি ক'লেও আজি এতিয়া অফিচলৈ আকৌ নাযাওঁগৈ আৰু কামবোৰ মই বেলেগক চমজাই থৈ আহিছোঁ আজি অকণমান ঘৰতে থাকোঁ ঘৰতে সৰুকৈ পাৰ্টি এটা হ'ব লাগিছিলে ইমান ভাল খবৰ এটা আহিছে যেতিয়া মই বিয়লি ফোন কৰিব লাগিব কথা পাতিব লাগিব তেওঁলোকে এতিয়া কেতিয়া কোনদিনা আহিব ক'ব লাগিব বাৰু হ'ব দিয়া মই অকণমান ফ্ৰেছ হৈ লওঁ ইমানবোৰ বস্তু গোটাই লৈছা যে ক'লৈ লৈ যাবা নো বজাৰলৈ যাবা নেকি নে ক'ৰবাত ফুৰিবলৈ যাবা তোমালোকে মোক নাই কোৱা যে আজি ক'লৈ যাবা নো তোমালোকে তুলিকা এইবোৰ বেলেগলৈ ফুৰিবলৈ নাযাওঁ আমি দেওবাৰে যাম বুলি কৈছিলোঁ যে তোমাৰ প্ৰিয়া পেহী ঘৰলৈ দেওবাৰে নাযাওঁগৈ পেহী মা হ'বলৈ ওলাইছে আকৌ সেইকাৰণে আমি আজিয়ে যাম এই বস্তুবোৰ গোটাই মেলি লৈছোঁ কালিয়ে বহুতখিনি কিবা কিবি বনোৱাও হ'ল এতিয়া এইবোৰ গোটাই মেলি ভৰাই মেলি থৈছোঁ অলপ পিছত ওলাই যাম তুমি কি কৰি আছা নো যোৱা যোৱা ৰেডি হোৱাগে আমি অলপ পিছত ওলাই যাব লাগিব নহয় বা অকমানি পুতলা পুতলি এজনী পাম আৰু ন ঠিক আছে হ'ব দিয়া মই গৈ পিনে এতিয়া ৰেডি হৈ লওঁ পাপা যাব নাই বাৰু আমাৰ লগত তাই কথা শুনা পুতলা পুতলি বোলে পাপাৰ কথা নাজানো তোমাৰ পাপাৰ কথা জানাই নহয় কামটোহে বেছি ইম্পৰ্টেণ্ট দিয়ে গতিকে এতিয়া যায় নাযায় নাজানো কালিতো সুধোতে চাই লওঁ বুলি কৈছিলে বাৰু হ'ব দিয়া তোমাৰ পাপা নগ'লেও আমি তিনিজন গুচি যাম তুমি যোৱা ৰেডি হৈ লোৱাগে তুমি তাৰমানে বস্তু বাহনি বান্ধি মেলি একদম হেৰি ৰেডিয়ে আৰু যাবলৈ ন পিছে ৰাতুল ক'লৈ গ'ল সি আমাৰ লগত নাযায় নেকি সি কিন্তু নগ'লে মানে কথাটো বেয়া হ'ব দেই ভনীকৰ ইমান ভাল এটা খবৰ আকৌ সি যদি নাযায় কেনেকৈ হ'ব বাৰু মই ৰাতুলক যে সঁচাকৈ দেই বহুত সলনি দেখিছোঁ মানে কি ক'ম আৰু এনেকুৱাকৈ সলনি হ'ল মানে সি আজিকালি কথাই নুশুনা হৈছে ক'ত গ'ল বাৰু তুমি এবাৰমান কৈছিলা না তাক আমাৰ লগত যাবলৈ আজি নগ'লে কিন্তু কথাটো বৰ বেয়া হ'ব দেই বৌয়েও সুধিব আকৌ প্ৰিয়াইতো সুধিবই দাদা ক'ত গ'ল বুলি নাই যোৱা বুলি গম পালে মানে তাই মনতে দুখেই কৰিব তাকে হয় বাৰু প্ৰিয়া এতিয়া ককাইক নগ'লে মানে মনত দুখেই কৰিব ইমান ভাল খবৰ এটা পোৱাৰ পিছতো নগ'লে মানে এতিয়া মই তাক ক'বহে পাৰোঁ সি শুনিবও লাগিছে নহয় কালিয়ে ফোন কৰোঁতে তাক মই কৈছোঁ তই ওলাবি বোলো লগতে গৈ আহিম সি ক'লে মই চাই লওঁ বুলি এতিয়া সিহে জানে আৰু ৰাতিপুৱাৰ পৰা দেখা নাই দোকানলৈ গ'ল যেন পাইছোঁ নাযাবও পাৰে আমি এতিয়া তাৰ কাৰণে ৰৈ থাকিব নাই আৰু ফোন চোন কৰিলে আকৌ খঙো কৰিব পাৰে সেইকাৰণে মই আৰু ইমানকৈ একো কৈ নাথাকোঁ সি যায় নাযায় তাৰ কথা আপোনাৰ হ'ল যদি আমি ওলাই যাওঁ আৰু তুলিকা হ'লে নাই হোৱা জানো তাই হ'লে মানে আমি ওলাই যাম ৰৈ থাকিবলৈ নাই আৰু তাকে তুমি ঠিকেই কৈছা ৰাতুলক এতিয়া ক'বহে পাৰি আৰু তাকতো জোৰ জবস্তি কৰিব নোৱাৰি সৰু ল'ৰা নিচিনা হ'ব দিয়া সি যায় নাযায় ফোন চোন কৰিব নালাগে বাৰু আকৌ যদি কাম চাম কৰি থাকে খঙেই কৰিব ফোন কৰি কৰি আমনি কৰি আছোঁ বুলি যাব সি কোনোবা দিনা সময় উলিয়াই অকলেই গুচি যাব আমাৰ লগত যাব লাগে বুলি কথা নাই নহয় বিয়য়ে সুধিলে মানে বা প্ৰিয়াই সুধিলে কৈ দিম কাম থকাৰ কাৰণে আহিব নোৱাৰিলে বুলি আমি গুচি যাওঁ তাকে বাৰু হ'ব আপুনি এতিয়া ৰৈ থাকিব নালাগেচোন এই বেগকেইটা নি পিনে গাড়ীত উঠাওঁগৈ তুলিকাৰ হৈছে নাই হোৱা মই চাই লওঁগৈ তাই হ'ল যদি আমি ওলাই যাম আপুনি যাওক বেগকেইটা উঠাই লওঁগৈ